পোনপ্ৰথমে সাংবাদিক বন্ধুসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ইয়াত আমি চাৰিটা গোট NDBৰ সদস্যসকলে একেলগে ইয়াত উপস্থিত হৈ এখন মিটিঙৰ দ্বাৰা আমি এখন কমিটি গঠন কৰিবলৈ সক্ষম হ'লোঁ। এই কমিটিখন সম্পূৰ্ণভাৱে এটা কোঅৰ্ডিনেশ্যন কমিটি। সেইটো কমিটিৰ নামটো হ'ল কোঅৰ্ডিনেশ্যন কমিটি ফৰ BTR Accord ইমপ্লিমেণ্টেশ্যন অফ NDB ex-NDB। ইয়াতে আমি 7জন পদপলি আমি ৰাখিছোঁ। ইয়াৰে এজন হ'ব প্ৰেছিডেণ্ট, তেখেতে হ'ব ধীৰেন্দ্ৰ বড়ো, ভাইচ প্ৰেছিডেণ্ট সুনীল ব্ৰহ্ম, ভাইচ প্ৰেছিডেণ্ট B চাউৰাইগৰা, জেনেৰেল ছেক্ৰেটাৰী B অঞ্জালু, জইণ্ট ছেক্ৰেটাৰী 3জন, তাৰে এজন I চুলুং, জইণ্ট ছেক্ৰেটাৰী B বান্দে আৰু এজন ফাইনেন্স ছেক্ৰেটাৰী আমি এই কমিটিত আমি অন্তৰ্ভুক্ত কৰি ল'লোঁ। এই কোঅৰ্ডিনেশ্যন কমিটি ফৰ BTR Accord ইমপ্লিমেণ্টেশ্যনৰ যিটো নেকি মূল উদ্দেশ্য সেইটো হ'ল যে যোৱা 2020 চনত দিল্লীত 27 তাৰিখ জানুৱাৰীতে এখন বড়োসকলৰ কাৰণে ঐতিহাসিক শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত 4 মাহ উকলি গ'ল। 4 মাহ উকলি যোৱাৰ পিছতো এই BTR চুক্তিত যিবিলাক ক্লজেছ আছে এই ক্লজেছবিলাক এতিয়ালৈকে এটা দফা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ লগত আলোচনা কৰি পেলাই আমি অগ্ৰগতি লাভ কৰিব পৰা নাই। অৱশ্যে 2 একৰ্ড হোৱাৰ পিছত জানুৱাৰী মাহৰ 2 তাৰিখে এখন ডাঙৰ মিটিং আমি গুৱাহাটীত আমি পাইছিলোঁ। সেইটো মিটিঙত ভাৰত চৰকাৰৰ জইণ্ট ছেক্ৰেটাৰী মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছৰ জইণ্ট ছেক্ৰেটাৰী চৈতন্য গাৰ্গ তেখেতে আছিল আৰু তেনেকৈ অসমৰ DGP আৰু হোম কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী ডবব আছাম আৰু বিভিন্ন সামৰিক নেতৃত্ববিলাক, প্ৰশাসনৰ নেতৃত্ববিলাক তেখেতসকলে উপস্থিত আছিল। সেই ডাঙৰ এখন মিটিঙত অকল NDBৰ 4টা গোট ফেকশ্যনত মতা হৈছিলে। আমি 4টা গোট ইয়াতে উপস্থিত হৈ পেলাই আমাৰ সংগঠনৰ আৰু MOSত যি চৰকাৰে আমাক যি ক্লজেছ ৰাখি দিলে 9 নম্বৰ ক্লজেছত, তাত অকল NDBৰ সমস্যাৰ ওপৰত লিখিবদ্ধ আছে। এইবিলাক সমস্যা আমি পুংখানুপুংখভাৱে আলোচনা কৰা হৈছিল। তাত যেতিয়া আলোচনা হৈছিল ইয়াত কিছু সিদ্ধান্ত আহি গৈছিলে। আচলতে আমি জানো যি BTR চুক্তি হ'ল NDBৰ কাৰণে তাত মানে আমি যি ধৰণে বিচাৰিছিল এই বিচৰা ধৰণৰ আমি ইয়াতে পোৱা নাছিল। বহুত সোনকালে হোৱাৰ কাৰণে তাত খুঁটি নাটি বহুত মানে মিষ্টেক আমি পাইছিলোঁ। সেইকাৰণে এই 2 তাৰিখ মাৰ্চত যি এটা মিটিং হ'ল আমি স্পষ্টভাৱে ভাৰত চৰকাৰক কৈছিলোঁ যে আমাৰ কেডাৰ্ছবিলাকৰ কেছেছ আছে। ভাৰত চৰকাৰে কৈছে MOSত যে তাত হাইনাছ আৰু নন হাইনাছ
কেছটো তাত মানে বিবেচনা কৰা হ'ব। হেইনাছ কেছবিলাক আমি পৰ্যায়ক্ৰমে আলোচনা বিলোচনা কৰি পেলাই আমি কনচিডাৰ কৰিম। আমি সেইটোত আমি ডিমাণ্ড কৰি আহিছিলোঁ যে যেহেতু চুক্তি হ'ল, এই চুক্তিৰ দ্বাৰাই হাইনাছ আৰু নন হাইনাছ কোনো ডিফাৰেঞ্চিয়েট নকৰাকৈ জেলত থকা আৰু আমাৰ বৰ্তমানৰ NDBৰ যিমান কেছেছ আছে, আমাৰ লগত আৰু চিভিলিয়ান মানুহবিলাকৰ কেছ আছে, তেখেতসকলৰ কেছ একেবাৰতে এমনেষ্টিত আনিব লাগে আৰু এমনেষ্টি আনি পেলাই এৰি দিব লাগে। আমি এইটো ডিমাণ্ড কৰিছিলোঁ। আলোচনা যি আলোচনা হোৱাৰ পিছত আমি চুক্তি পালোঁ, তাত NDBৰ কিছুমান সদস্যবিলাকৰ নাম যদিও তেখেতসকলে ট্ৰেইন কেডাৰ আছিলে, ধৰণৰ ষ্টাইপেণ্ড নোপোৱা বহুত আমাৰ লগত আমাৰ কেডাৰ্ছবিলাক এতিয়াও আছে। আমি ডিমাণ্ড কৰিছোঁ এইবিলাক কেডাৰ্ছবিলাক লিষ্টত সন্নিৱিষ্ট হ'ব লাগিব, তেখেতসকলে ষ্টাইপেণ্ড পাব লাগিব। সেইটো আমি ভাৰত চৰকাৰৰ লগত দাবী আমি কৰিছোঁ। আৰু এইটো যি ক্লজেছ আমি পাইছিলোঁ 9 দফাত, আমি ভাবিছিলোঁ যে যিবিলাকে শ্বহীদ হ'ল, সংগঠনৰ ট্ৰেইন কেডাৰবিলাক শ্বহীদ হ'ল, তেখেতসকলৰ কাৰণে আমি বিচাৰিছিলোঁ যে এক্স গ্ৰেচিয়া পাব লাগে। এইবিলাক এক্স গ্ৰেচিয়া পাব বুলি মানে ক'লেও তাত কোনো ধৰণৰ স্পেচিফিক বা তেনেকুৱা পইচা কিমান পাব এইবিলাকৰ কোনো আলোচনা হোৱা নাছিল। আমি এইবিলাক আলোচনা কৰিলোঁ। আমি আৰু ডিমাণ্ড কৰিছোঁ অকল তাত NDBৰ কেডাৰসকলে শ্বহীদ হোৱা নাই, আমাৰ লগত বহু চিভিলিয়ান মানুহবিলাকেও শ্বহীদ হৈছে। আমি ৰিহেব এণ্ড ৰিহেবিলিটেশ্যনত আৰু এক্স গ্ৰেচিয়া এইটোত চিভিলিয়ান মানুহবিলাকৰ নাম সন্নিৱিষ্ট হ'ব লাগিব। তেখেতসকলেও শ্বহীদ আৰু শ্বহীদ হিচাপে মানে ৰিহেব এণ্ড ৰিহেবিলিটেশ্যন আৰু এইবিলাক ক্লজেছত মানে সোমাই দিব লাগিব। আমি এইটো ভাৰত চৰকাৰৰ তাত আমি ডিমাণ্ড কৰিছোঁ। এই ক্লজেছত স্পষ্টভাৱে লিখা আছে, মানে কোনো ধৰণৰ স্পষ্টভাৱে লিখা হোৱা নাই। আজি আমাৰ যি 34 ইয়াৰ্ছ সংগ্ৰাম হৈ গ'ল বড়োসকলৰ মাজত, NDBৰ 34 ইয়াৰ্ছ ষ্ট্ৰাগলত বহুত মানুহ এতিয়াও জেলত, কমেও এতিয়াও মানে 100জন মান এতিয়াও জেলতে আছে। কিছুমানে ফাঁচীৰ অৰ্ডাৰ তেখেতসকলে পাই আছে, কিছুমানে লাইফ পাই আছে। যিহেতু চুক্তি হ'ল, চুক্তি হোৱাৰ পিছত তেখেতসকলে এমনেষ্টিৰ দ্বাৰা তেখেতসকলে ওলাব পাৰিব লাগিছিল। চুক্তি হোৱাৰ পিছত আৰু চুক্তিত জেলৰ পৰা আনি মানে চুক্তিত চহী কৰি আকৌ জেলত যেতিয়া লৈ গ'ল, তেতিয়া আমাৰ মাজত এটা বিভ্ৰান্তি, আমাৰ মাজত এটা বিৰাট এটা হুলস্থুলীয়া তেনেকৈ এটা আমাৰ মাজত অশান্তিৰ পৰিৱেশ আমি পাই আছোঁ বড়োসকলৰ মাজত। যিহেতু চুক্তি হ'ল, চুক্তি হোৱাৰ পিছত এই চুক্তিত চহী কৰিবলৈ দিলে লিডাৰবিলাকক আকৌ জেলত লৈ গ'ল। সেইটো অমানৱীয়, সেইটো ইনজাষ্টিছ। আমি ডিমাণ্ড কৰিছোঁ যে তেখেতসকলে এই এমনেষ্টিত আনি পেলাই তেখেতভাৱে মানে চুক্তি হোৱাৰ পিছত, যিহেতু এইটো পলিটিকেল এটা ইছ্যু, এই পলিটিকেল ইছ্যুৰ কাৰণে চুক্তি হৈ গ'ল। চুক্তিৰ এটা ডাঙৰ শব্দ বা উদ্দেশ্যই হ'ল মানে 34 ইয়াৰ্ছ সংগ্ৰামৰ পিছত যি আমি শান্তি বিচাৰিছোঁ, এই শান্তি এতিয়া আমাৰ বড়োসকলৰ মাজত মানে হ'ব লাগিব। আৰু যিমান দিনলৈকে জেলত থাকিব লাগিব, হেং অৰ্ডাৰ পাই থাকিব, এইটো সময়ত কোনো ধৰণৰ শান্তি ইয়াতে স্থাপন নহয়। সেইকাৰণে আমি দাবী কৰিছোঁ ভাৰত চৰকাৰে সেইটো অনতিপলমে তেখেতসকলক ৰিলিজ দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। এতিয়া আমি
তাৰপিছত ফ'ল' আপ একশ্যন হিচাপে আমি যোৱা জুনৰ 2 তাৰিখে অসমৰ মাননীয় চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি লগ পালোঁ। তেখেতৰ ফুল ষ্টাফ তেখেতৰ লগত আছিল। তাত হোম এণ্ড পলিটিকেল হোম এণ্ড কমিশনাৰ এণ্ড হোম ছেক্ৰেটাৰী তেখেতেও আছিলে। IGP চাহাব SB হিৰেণনাথ ডাঙৰীয়াও তেখেতেও আছিলে। আৰু লগতে WPT মিনিষ্টাৰ মিষ্টাৰ চন্দন ব্ৰহ্ম আমাৰ লগতে আছিল। সেইটো সময়ত এটা উচ্চ পৰ্যায়ৰ একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ ওপৰত বিৰাট ভালকৈ আলোচনা হ'ল। সেইদিনা জুনৰ 2 তাৰিখে তাত আমি এইবিলাক যিমান সমস্যা আছে আমি উপস্থাপন কৰিলোঁ। তাত আমি পৰ্যায়ক্ৰমে আমাৰ যিটো নেকি ৰিহেবিলিটেশ্যন সেইটো অনতি পলমে সেইটো কৰিব লাগে। আমি প্ৰথমে দাবী কৰিছোঁ যে এক্স গ্ৰেচিয়া আমি অকল পালে নহ'ব, লগতে চিভিলিয়ানবিলাকেও পাব লাগিব এক্স গ্ৰেচিয়া শ্বহীদসকলে। আমি সেইটো দাবী কৰিলোঁ। যি আমাৰ যি সদস্যবিলাক এতিয়াও সদস্য হিচাপে তেখেতসকলে এতিয়াও ইনভেষ্টেড হোৱা নাই। আমি ডিমাণ্ড কৰিছোঁ যি এডিশ্যনেল আমি যি লিষ্ট দিলোঁ ভাৰত চৰকাৰক বা অসম চৰকাৰক, এই এডিশ্যনেল লিষ্টটো এজনো আকৌ আমি যিবিলাকে এতিয়া জেলত আছে তেখেতসকলক মানে অনতি পলমে ৰিলিজ দিয়াৰ যি ব্যৱস্থা সেইটো কৰিব লাগে আমি দাবী কৰিছোঁ। আমাৰ 34 ইয়াৰ্ছ যি সংগ্ৰামৰ যি ষ্ট্ৰাগলত আমাৰ কেডাৰ্ছবিলাকৰ বহু কেছ আছে, তাৰ লগতে চিভিলিয়ানবিলাকৰ কেছ আছে। সেইটোৰ কাৰণে সেইটো আমি যেতিয়া কুৱেশ্যন কৰিলোঁ, অসমৰ চিফ মিনিষ্টাৰ তেখেতে ক'লে যে ইয়াৰ কাৰণে এটা কমিটি গঠন কৰা হ'ল। এই কমিটিৰ দ্বাৰা যিমান কেছেছ আছে তেখেতে সেইটো স্ক্ৰিনিং কৰিব, চাব। তাৰপিছত ইয়াৰ কাৰণে এখন কমিটি গঠন কৰা হ'ল। এই কমিটিৰ দ্বাৰা অসম চৰকাৰে কেবিনেটত এটা অনুমোদন লৈ পেলাই PP এপইণ্ট কৰিব। সেইটো ভাল এটা ডিচিশ্যন হৈ গ'ল অসম চৰকাৰৰ পৰা, যিটোক আমি বিচাৰি আছিলোঁ। বহু কেছ আছে আমাৰ ওপৰত, এইবিলাক কেছ নিষ্পত্তি হ'ব লাগে। আমি সেইটো ভাৰত চৰকাৰক বা অসম চৰকাৰক আমি দাবী জনাইছোঁ। স্যাৰ, আপুনি এটা কথা কৈছে যে আপোনাৰ লগত এতিয়াও 4টা ছেকশ্যন NDC 4টা গোট আপোনাৰ লগত আছে। কোন 4টা গোট? ইয়াতে আমি আপোনালোকে দেখিছে অলৰেডি আমাৰ লগত মোৰ NDB ফ্ৰেকশ্যনটো আছেই, RD গ্ৰুপৰ NDB আছেই, চাউৰেগ্ৰা তেখেতে প্ৰেচিডেণ্ট নিজেই আছে। আৰু ইয়াৰ পিছত গোবিন্দ গ্ৰুপটো বাহিৰত আছিল, কিন্তু এতিয়া বৰ্তমান গোবিন্দ গ্ৰুপৰ অকল কেইজনমান কেণ্ডিডেট বাদ দি পেলাই তেখেতসকলৰ নেতৃত্ব কাউন্সিলৰ মেম্বাৰকে ধৰি তেখেতসকলৰ কৰ্মী আৰ্মিবিলাক আমাৰ লগত চব আহি গ'ল। একেলগে আমি এইবিলাক মানে MOSৰ যি দফাবিলাক এইবিলাক মানে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়িল। এইটো আমাৰ কাৰণে বৰ মানে ভাল ছিগনিফিকেঞ্চ। আমি এইটো আদৰি কৰিছোঁ, আদৰ কৰোঁ, আমি ৱেলকাম জনাইছোঁ। আৰু আশাবাদী গোবিন্দৰ বাদে যিমান NDB গোবিন্দ গ্ৰুপৰ আছে তেখেতসকলে আহিব। আৰু তেখেতসকলৰ যি ৰিভলিউচনাৰী হিচাপে সংগঠনৰ যি প্ৰাপ্য ভাৰত চৰকাৰৰ লগত যি চুক্তি সম্পন্ন হ'ল, ইয়াৰ দফাবিলাক তেখেতসকলৰ আমি একেলগে আখৰে আখৰে মানে সেইটো ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব আমি ল'ব লাগিব। সেইকাৰণে মই আহ্বান কৰিছোঁ সকলে আমি একেলগে মিলি জুলি এই ইমপ্লিমেণ্টেশ্যন কাম কৰিব লাগিব। আপুনি BTC পৰিষদ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ককলাবাৰী সমষ্টিৰ পৰা, এই সমষ্টিতে একচুন নেতা প্ৰমোদ বৰেও প্ৰতিদ্বন্দ্বিতা কৰিব। আজিৰ এই এটা আমাৰ মানে গুৰুত্বপূৰ্ণ যি আমি আলোচনা কৰিছোঁ, সেইটো চুক্তিৰ পিছত আমি কৰিব লগা
কামখিনি আমি কৰিবলৈ আমি এটা ভাল সিদ্ধান্ত লৈছোঁ আমি কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰিবলৈ সক্ষম হ'লোঁ ৰাজনৈতিক দিশত আমি বৰ্তমান আজি ইয়াতে আলোচনা নকৰিম বুলি আমি সিদ্ধান্ত কৰি থৈছোঁ চৰি ৰাজনীতিৰ হেল্প হ'ব নেকি এইটো হেল্প হয় নহয় সেইটো পিছৰ কথা কিন্তু আমাৰ সেইটো আমাৰ ৰেছপনচিবিলিটি একৰ্ড হোৱাৰ পিছত সেইটো ইমপ্লিমেণ্ট কৰিবই লাগিব আৰু আমি কৰিম সেইটো আমি সেইটোৰ ওপৰত আমি কৰি আছোঁ সেইটোতো কোনো ধৰণৰ এইটো থাকিব নালাগে ফেকশ্যন কোনো ধৰণৰ নাই যিহেতু আপোনালোকৰ ৰঞ্জন দৈমাৰী এতিয়াও জেলত আছে তো তেনে ক্ষেত্ৰত এই যিটো আপোনালোকৰ আজি যি গঠন কৰিছে এইটো ইয়াৰ পূৰ্বে হ'ব লাগিছিল কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকে এইটো কিহৰ কাৰণে কৰিলে না সঁচাকৈ এইটো আমাৰ যি প্ৰচেষ্টা এইটো চুক্তি হোৱাৰ পিছতেই হৈছিল ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখৰ পৰা আমি পৰ্যায়ক্ৰমে মিটিং কৰি ফেব্ৰুৱাৰীৰ 21 তাৰিখলৈকে আমি এনেকুৱা এখন কোঅৰ্ডিনেশ্যন কমিটি আমি গঠন কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু ৰাজনৈতিক পৰিৱেশত কিছুমানে বেলেগ পাৰ্টিত জইন কৰি দিলে আমাৰ নেতৃত্ববিলাকে কিছু নেতৃত্ববিলাকে সেইকাৰণে এই কোঅৰ্ডিনেশ্যনটো সম্পূৰ্ণভাৱে সফল নহ'ল তাৰপিছত যেহেতু প্ৰয়োজন হ'ল আমি একত্ৰিত হ'ব পাৰিলোঁ সেইটো পৰিৱেশ আমি পালোঁ এই কোঅৰ্ডিনেশ্যন কমিটি এতিয়া মানে BTR চুক্তি একৰ্ড ইমপ্লিমেণ্ট কৰাৰ এটা মেচিনাৰী হৈ থাকে